মুখ্যমন্ত্ৰীৰ স্বীকাৰোক্তি অসমৰ বাহিৰত গৈ সিকিউৰিটি গাৰ্ড কোম্পানীত চাকৰি কৰিবলৈ যোৱা ল'ৰা ছোৱালী প্ৰতি মাহত 50 জনকৈ মৃত্যু হয় মুখ্যমন্ত্ৰীৰ অসহায় অৱস্থা আমাৰ অসমত একচাম মানুহ আছে যে উদ্যোগ নানিব ঠিক আছে নানো কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাকে গৈ কৰ্ণাটকত ক'ত কাম কৰে আকৌতো আদানী আম্বানীতে কাম কৰেগৈ কিন্তু আদানী আম্বানীয়েহে ৰক্ষা কৰিব পাৰিব নেকি অসমীয়া যুৱকক আদানী আম্বানী নোহোৱাকৈ অসমতে কেনেকৈ সংস্থাপিত হ'ব পাৰে অসমীয়া যুৱক চৰকাৰে নভবা কাম কৰি দেখুৱালে শিল্পী মানস ৰবিনে সুইগি জমাটোত অৰ্ডাৰ দিয়ে যিদৰে এমাজনত অৰ্ডাৰ দিয়ে তেনেধৰণে একেধৰণৰ এপটোত অৰ্ডাৰ দিব পাৰিব আপোনালোকৰ আগফালে খালী মাটি আছে ফুলদি এখন বনাই দিব লাগে ৰবিন আৰ্মীয়ে গৈ বনাই দি থৈ আহিব আপোনাৰ পাছফালে মাটি এখিনি পৰি আছে এখন আপোনাক কিচেন গাৰ্ডেন লাগে সময় নাই ৰবিন আৰ্মীয়ে গৈ 4 ঘণ্টাত আপোনাৰ কিচেন গাৰ্ডেন তৈয়াৰ কৰি থৈ আহিব আপোনাৰ টেৰেছখন এনে পৰি আছে ছাদখন এনে পৰি আছে তাত এখন কিচেন গাৰ্ডেন লাগে বনাই থৈ আহিব আজিৰ পৰা গুৱাহাটীত ৰবিন আৰ্মীৰ ছাৰ্ভিচ লাইভ হৈছে দৈনিক বহিৰাজ্যত মৃত্যু হৈছে গড়ে 50 জনকৈ অসমীয়া বহিৰাজ্যত কাম কৰিবলৈ যোৱা অসমীয়া যুৱক যুৱতীৰ অকাল মৃত্যু সন্দৰ্ভত এই বিস্ফোৰক স্বীকাৰোক্তি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পিছে বহিৰাজ্যলৈ নিতকিয় যাবলগীয়া হৈছে অসমীয়া যুৱক লাখ লাখ নিবনুৱাৰ বিপৰীতে এমুঠি চৰকাৰী চাকৰি নিবনুৱাক স্বাৱলম্বী কৰি তোলাত ব্যৰ্থ চৰকাৰ মুখ্যমন্ত্ৰীৰ মতে সংস্থাপনৰ বাবে লাগে পুঁজিপতিৰ উদ্যোগ কিন্তু আদানী আম্বানী নোহোৱাকৈও সংস্থাপন দিব পাৰি অসমীয়া যুৱকক তাৰেই আৰ্হি দিছে শিল্পী মানস ৰবিনে চৰকাৰে নভবা চিন্তাৰে মানস ৰবিনৰ ৰবিন আৰ্মি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নিবনুৱা যুৱক যুৱতীক লৈ মানস ৰবিনে আৰম্ভ কৰিছে ৰবিন আৰ্মি শিক্ষিত অশিক্ষিত শ শ যুৱক যুৱতীয়ে যোগ দিছে মানস ৰবিনৰ ৰবিন আৰ্মিত ৰবিন আৰ্মিৰ এই সকল সদস্য যোগ্যতা অনুসাৰে কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰা হৈছে আৰু প্ৰশিক্ষণৰ পাছত এটা নিৰ্দিষ্ট এপৰ জৰিয়তে এওঁলোকৰ বাবে উলিয়াই দিয়া হৈছে সংস্থাপনৰ বাট ৰবিন আৰ্মি নামৰ এটা এপ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে সুইগি জমেটৰ দৰেই এই এপৰ জৰিয়তে আপুনি বিভিন্ন কামৰ বাবে মানুহ বিচাৰি পাব ইলেক্ট্ৰিচিয়ান পাইপ মিস্ত্ৰী অথবা পাৰ্ট টাইম ড্ৰাইভাৰ শাকনিবাৰী ফুলনিবাৰী পথা অথবা বিউটিচিয়ানৰ কাম চিকিৎসালয়ৰ ৰোগীৰ তদাৰক অথবা বেংক কাৰ্যালয়ৰ কাম